নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছো জব এডুকেশ্যন ইউটিউব চেনেল টুজবলৈ। সো বন্ধু বান্ধৱীসকল, মই টুজব চেনেলৰ জৰিয়তে অসম তথা ভাৰতবৰ্ষৰ বিভিন্ন চৰকাৰী বেচৰকাৰী চাকৰিৰ বিজ্ঞাপন লৈ আপোনালোকৰ ওচৰলৈ আহোঁ। আজিও ঠিক তেনেধৰণে অসম চৰকাৰৰ অধীনৰ পুৰবী ডায়েৰী এটা বিশেষ বিজ্ঞাপন লৈ আপোনালোকৰ ওচৰলৈ আহিছো। আশা কৰো আপোনালোকে ভিডিঅ'টো আঁকোৱালি ল'ব, লগতে আপোনালোকৰো মোৰ ভিডিঅ'ৰ জৰিয়তে উপকৃত হ'ব বুলি মই আশা ৰাখিছো। বন্ধু বান্ধৱীসকল, মোৰ ভিডিঅ'টোৰ যদি আপোনালোকৰ ভাল লাগে তেনেহলে লাইক কমেন্ট শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব। আৰু আপোনালোক যদি মোৰ চেনেলত প্ৰথমবাৰলৈ আহিছে তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি কাষতে থকা অল নটিফিকেশনটো অন কৰি দিবলৈ নাপাহৰিব। বন্ধু বান্ধৱীসকল, আজি যিটো বিজ্ঞাপন আছে এই বিজ্ঞাপনটো পুৰবী ডায়েৰীৰ হয়। ইয়াত কিমানটা পদ আছে, কেনেধৰণে আমি এপ্লাই কৰিব লাগিব আৰু কিমান তাৰিখে ইয়াৰ ইন্টাৰভিউ হ'ব, আমি কেনেধৰণে এপ্লাই কৰিব লাগিব, এই সবিশেষ আজি মই এই ভিডিঅ'ৰ জৰিয়তে আপোনালোকক জনাবলৈ চেষ্টা কৰিম। গতিকে বন্ধু বান্ধৱীসকল, আপোনালোকে স্কিপ নকৰাকৈ ভিডিঅ'টো সম্পূৰ্ণৰূপে চাব, তেতিয়া আপোনালোকে কেনেধৰণে কি কৰিব লাগিব সকলোখিনি কথা আপোনালোকে ভালদৰে জানিব পাৰিব। আৰু যদি আপোনালোকে ভিডিঅ'টো স্কিপ কৰি চাই তেনেহলে হয়তো আপোনালোকৰ এপ্লাই কৰোঁতে হওক বা কিবা ইয়াৰ বিষয়ে জানিবলৈ থাকি যাব পাৰে। গতিকে আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণৰূপে চাব বুলি মই আশা ৰাখিলো। আহক আমি এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। নমস্কাৰ বন্ধু বান্ধৱীসকল, মই ডাইৰেক্ট গুগলত আহিছো। গুগলত আমি সাৰ্চ কৰিব লাগিব, যিহেতু পদটো পুৰবী ডায়েৰীৰ হয়, গতিকে আমি ইয়াতে পুৰবী ডায়েৰী লিখি সাৰ্চ কৰিব লাগিব। পুৰবী ডায়েৰী লিখি সাৰ্চ কৰিব। সাৰ্চ কৰাৰ পাছতে আমাৰ যেটো পুৰবী ডায়েৰীৰ অফিচিয়েল ওয়েবসাইট হয়, সেইটো আপোনালোকে ইয়াতে চাব যে যেটো আপোনালোকে লিখিব purobi.org বুলি লিখা থাকিব। এই অপচনত আপোনালোকে যাব। এই অপচনত এটো আপোনালোকে ইয়াতে দেখা পাইছে purobi.org। এই অপচনত আপোনালোকে যাব। এই অপচনত ক্লিক কৰাৰ লগে লগে আপোনালোকে পুৰবী ডায়েৰীৰ যেটো অফিচিয়েল ওয়েবসাইট আমি তালৈকে যাব পাৰিম। ইয়াতে মই ক্লিক কৰিছো। ক্লিক কৰাৰ পাছতে আপোনালোকৰ যেটো পুৰবী ডায়েৰীৰ অফিচিয়েল ওয়েবসাইট, সেই অফিচিয়েল ওয়েবসাইটটোলৈকে আহিব। পেজটো লোডিং হৈ আছে। এটো আপোনালোকে দেখা পাইছে পুৰবী ডায়েৰীৰ যেটো অফিচিয়েল পেজ, সেই পেজটো আহি গৈছে। এতিয়া যেটো আমাৰ বিজ্ঞাপনটো লাগে, গতিকে আমি ইয়াতে কেৰিয়াৰ অপচনত যাব লাগিব। কেৰিয়াৰ বুলি যেটো অপচন আছে, এই অপচনটোত আমি যাব লাগিব। এটো আপোনালোকে দেখিছে, এটো কেৰিয়াৰ বুলি এটা অপচন আছে ইয়াতে। এই কেৰিয়াৰ অপচনত আমি যাব লাগিব। এই কেৰিয়াৰ অপচনত আমি যেতিয়া যাম, কেৰিয়াৰ অপচনত যোৱাৰ লগে লগে আমাৰ এটো বিজ্ঞাপনটো আমি ইয়াতে পাই যাম। ইয়াতে মই ক্লিক কৰি দিছো কেৰিয়াৰ অপচনতে। কেৰিয়াৰ অপচনত ক্লিক কৰাৰ লগে লগে আমাৰ কেৰিয়াৰৰ যেটো পেজ হয়, কেৰিয়াৰ পেজটো আমাৰ ওপেন হৈ যাব। এইটো পেজটো ওপেন হৈ গৈছে। ইয়াৰে আপোনালোকে কিছু তললৈ যাব। কিছু তললৈ যোৱাৰ লগে লগে আপোনালোকে দেখা পাব এইটো বিজ্ঞাপনটো ইয়াতে শো কৰিব। যেটো আপোনালোকে ইয়াতে প্ৰথম অপচন দেখা পাইছে, এইটো হৈছে আমাৰ হেৰিটো। ইয়াতে আপোনালোকে ইয়াতে উল্লেখ কৰি লিখা আছে, আপোনালোকে চাব পাৰিব। এইটো work in interview for the position of executive। এইটো পদৰ কাৰণে বিজ্ঞাপনটো প্ৰকাশ কৰিছে। বিজ্ঞাপনটো প্ৰকাশ কৰিছে 12 মাৰ্চত প্ৰকাশ কৰিছে। গতিকে ইয়াৰ ইন্টাৰভিউ ডেটটো কেতিয়া হ'ব সেইটো ইয়াতে উল্লেখ আছে। ইন্টাৰভিউ ডেটটো 16 মাৰ্চত ইন্টাৰভিউটো হ'ব। আৰু আপোনালোকে ইয়াৰ কাৰণে যেটো এড্ৰেছ আছে তাত যাব লাগিব। সেই এড্ৰেছত আপোনালোকে 9 AM ৰ পৰা 10 AM ৰ ভিতৰত আপোনালোকে তাতে ৰেজিষ্ট্ৰেচন কৰিব লাগিব। গতিকে আপোনালোকে এইটো এড্ৰেছত যাব লাগিব। এতিয়া সেই এড্ৰেছটো কোনটো আপোনালোকে ইয়াতে দিয়া আছে, ৱেষ্ট আছাম মিল্ক প্ৰডাক্ট কোঅপাৰেটিভ ইউনিয়ন লিমিটেড, পুৰবী ডায়েৰী, পাঞ্জাবাৰী। এই এড্ৰেছত আপোনালোকে যাব লাগিব। গতিকে এই এড্ৰেছতে আপোনালোকৰ কামখিনি হ'ব। গতিকে ইয়াতে যাব, ইয়াতে গ'লে কামখিনি হ'ব। গতিকে আমি এতিয়া বিজ্ঞাপনটো চাওঁ, ইয়াতে কি কি প্ৰয়োজন আছে। বিজ্ঞাপনটো চাবৰ কাৰণে আমি কি কৰিব লাগিব, ইয়াতে আপোনালোকে এটা অপচন পাব, PDF-ৰ এটা ফাইল পাব। এইটো আপোনালোকে ইয়াতে দেখা পাব TORN এপ্লিকেশন ফৰ্ম এক্সিকিউটিভ মাৰ্কেটিংৰ কাৰণে যেটো লিখিছে, এই অপচনত আমি যাব লাগিব। এই অপচনত আমি যেতিয়া যাম তেতিয়া আমাৰ
এপ্লিকেশ্যন ফৰ্মখনো আমি ইয়াতে পাই যাম আৰু লগতে বিজ্ঞাপনটোৰ কপিকে আমি ইয়াতে পাম। গতিকে আপোনালোকে ইয়াতে ক্লিক কৰিব, ময়ো ইয়াতে ক্লিক কৰিম। এইটো পিডিএফটোত আপোনালোকে ক্লিক কৰি দিয়ক, মই ক্লিক কৰি দিছো। ক্লিক কৰাৰ লগে লগে আমাৰ যিটো বিজ্ঞাপন হয়, বিজ্ঞাপনটো ডাউনলোড হ'ব, ডাউনলোড হৈ বিজ্ঞাপনটো ওপেন হৈ যাব। এইটো বিজ্ঞাপনটো ডাউনলোড হৈছে, ডাউনলোড হোৱাৰ পিছত এতিয়া ইয়াক আমি ওপেন কৰিব লাগিব। এইটো মই বিজ্ঞাপনটো ওপেন কৰি দিছো, আপোনালোকে ইয়াতে চাব পাৰিব গোটেইখিনি। এইটো বিজ্ঞাপনটো, ইয়াত পদটো আপোনালোকে দেখিছে পজিশন এক্সিকিউটিভ, আৰু 2 নম্বৰ ইয়াতে কোৱালিফিকেশনটো কি লাগিব আমি এইটো দিয়া আছে 2 নম্বৰ অপচনটো, কোৱালিফিকেশন পোষ্ট গ্ৰেজুৱেট লাগিব ইয়াতে। আৰু MBA যদি হয় ইন মাৰ্কেটিং তেওঁলোকে প্ৰিফাৰেবল বেছি পাব, আৰু ইন জেনেৰেলি গ্ৰেজুৱেট হলে হ'ব, পোষ্ট গ্ৰেজুৱেট বা গ্ৰেজুৱেট ডিগ্ৰী থাকিব লাগিব, আৰু লগতে 5 ইয়াৰ্ছৰ এক্সপিৰিয়েন্সটো ইয়াতে বিচৰা হৈছে। এইটো ফাৰ্মেবলি লজিষ্টিক্স এণ্ড ট্ৰান্সপৰ্টেশ্যনত লাগে 5 ইয়াৰ এক্সপিৰিয়েন্স, বা আৰ্মি স্কেল এক্সপিৰিয়েন্স এইখিনি যদি আছে তেতিয়াহ'লে পাব। CSD যদি আপোনালোকৰ 5 ইয়াৰ এক্সপিৰিয়েন্স আছে তেতিয়াহ'লে পাব, আৰু এই জব লোকেশ্যনটো হ'ব গুৱাহাটীত। ইয়াৰে এজৰ যিটো লিমিটেশ্যন দিয়া আছে 35 ইয়াৰ্ছলৈকে দিয়া আছে, 1 জানুৱাৰী 2024 লৈকে। আৰু ইয়াতে আপোনালোকৰ দৰমহাটো ইয়াতে দিয়া হৈছে, এইটো 7.97 লাখ, এইটো পাৰ এনাম, বছৰি আপোনালোকৰ 7,97,000 হ'ব। এইটো ইয়াতে দিয়া হৈছে, আৰু ইয়াতে জব ডেসক্ৰিপচন খিনি গোটেইখিনি বস্তু ইয়াতে বিজ্ঞাপনটোত আপোনালোকে পাই যাব, কি কি বস্তু আছে। টেকনিকেল আপোনালোকক কি কি লাগিব এইখিনিও গোটেইখিনি দিয়া হৈছে। কম্পিউটাৰ আপোনালোকে MS অফিচ জানিব লাগিব, বা লগতে ERP জানিব লাগিব, ERP অপাৰেশ্যন অৰ্থাৎ টেলি আপোনালোকে ইয়াতে জানিব লাগিব। আৰু আপোনালোকক কি কি বস্তু লাগিব গোটেইখিনি মই ইয়াতে কৈ দিছো আপোনালোকক। ডকুমেন্টস খিনি আপোনালোকে লগত নিব লাগিব। এখন এপ্লিকেশন ফৰ্মখন আপোনালোকে ততে পাই যাব। এই এপ্লিকেশন ফৰ্মখন ফিলআপ কৰিব লাগিব, আৰু আপোনালোকৰ নিজৰ ডকুমেন্টস, এক্সপেৰিয়েন্স চাৰ্টিফিকেট, বাৰ্থ চাৰ্টিফিকেট এইখিনি সকলোখিনি লগত লৈ আপোনালোকে 16 মাৰ্চত আপোনালোকে যাব লাগিব এই পাঞ্জাবাৰী পূৰ্বী ডায়েৰী অফিচলৈ, আৰু তাতে 9 বজাৰ পৰা 10 বজাৰ ভিতৰত আপোনালোকৰ ৰেজিষ্ট্ৰেচন হ'ব। তাতে আপোনালোকে ৰেজিষ্ট্ৰেচন দিব, তাৰ পিছতে বাকিখিনি কথা আপোনালোকে অফিচত নিজে গম পাই যাব। ঠিক আছে, আজিলৈ ইমানে। থেংক ইউ।